আপোনালোকে এটা ক্লিকতে এই অৰুণোদয় আঁচনিৰ ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে ৰিজেক্ট নোহোৱাকৈ সেইটো আপোনালোকে চাব পাৰিব বুজিব পাৰিব আজিৰ ভিডিঅ'টো স্পেচিয়েলি যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছিলে আৰু যিসকল মহিলাই অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ কাৰণে কাৰণ এইখন আছে মোৰ হাতত ফৰ্ম এইখন ফৰ্ম আপোনালোকে সুধি আছে ক'ত পাব কেনেকৈ ফিল আপ কৰিব ঠিক আছে আৰু বহুতে কি হয় 99% মহিলাই এই অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰোঁতে ভুল হয় তাৰ বাবে কি হয় অৰুণোদয় আঁচনিটো পাবলৈ সক্ষম নহয় বহুতে 4বাৰ 5বাৰলৈকে এই ফৰ্মখন ফিল আপ কৰিছে জমা দিছে কিন্তু কি হৈছে ৰিজেক্ট হৈ আছে কিন্তু আপোনালোকে এটা কথা বেয়া যে অৰুণোদয় আঁচনিত আপোনালোকে ফৰ্মবোৰ জমা দিয়াৰ পিছত যদি ৰিজেক্ট হয় তথাপিও আপোনালোকে গম নাপায় যদি আপোনালোকৰ এপ্ৰুভ হয় তথাপিও আপোনালোকে গম নাপায় তো আপোনালোকে কেনেকৈ এই অৰুণোদয় আঁচনিৰ ফৰ্মখন শুদ্ধভাৱে ফিল আপ কৰিব আপোনালোকে যাতে আপোনাৰ এইবাৰ যেহেতু অৰুণোদয় আঁচনি অতি সোনকালে মুকলি কৰি দি আছে অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ ক'ত পাব কেনেকৈ ফিল আপ কৰিব জমা দিব কেনেকৈ কি নথিপত্ৰ লাগিব সকলো তথ্য মই আপোনালোকক এতিয়া কৈ আছোঁ তো আপোনালোকে এই ফৰ্মখন ক'ত পাব আপোনালোকে এতিয়া আজিৰ তাৰিখত এই ফৰ্মখন ক'ত নাপাব ঠিক আছে আপোনালোকে যদি বিচাৰে আপোনালোকক যদি ফৰ্মখন লাগে আগতীয়াকৈ মই আপোনালোকক দিব পাৰোঁ আপোনালোকে কমেণ্ট কৰিব লাগিব ঠিক আছে আপোনালোকে কমেণ্ট কৰিব যে মোক ফৰ্মখন দিয়ক মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে ধুনীয়াকৈ এটা ভিডিঅ' বনাম কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে আপোনালোকে যদি বিচাৰে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে ৰিজেক্ট নোহোৱাকৈ যাতে আপোনাৰ এইবাৰ ফৰ্মখন জমা দিয়াৰ পিছত যাতে আপোনালোকৰ ৰিজেক্ট নহয় কেনেকৈ ফিল আপ কৰিব লাগে ধুনীয়াকৈ মই ফিল আপ কৰি দিম কাৰণ মই যিখিনি অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰিছিলোঁ যিখিনি মহিলাক অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰি দিছিলোঁ যিখিনি ছাবমিট কৰিছিলোঁ টোটেলি গোটেইখিনি মহিলা অৰুণোদয় আঁচনি পাবলৈ সক্ষম হৈছে আৰু এইখন ফৰ্ম মোৰ লগত আছে নতুনকৈ আপোনালোকক ফৰ্ম দিব এখন আপোনালোকে ট্ৰাই কৰিবৰ বাবে আপোনালোকে চাব পাৰে আৰু আপোনালোকে বহুতো মহিলাই 80% মহিলাই অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰিব নাজানে আনক ফিল আপ কৰিব দিয়ে আৰু যিজন মানুহক ফিল আপ কৰিবলৈ দিয়ে এই ফৰ্মখন তেওঁ বহুজন মহিলাই অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰিবলৈ দিয়ে ঠিক আছে তো তাৰ কাৰণে কি হয় সেই মানুহজনে খুব স্পীডত বা বহুত সোনকালে অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ ফিল আপ কৰে তাৰ ফলত কি হয় সেই অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ কিছুমানৰ ভুল হৈ যায় কিছুমানৰ নাম কিছুমানৰ তাত লিখে কিছুমানৰ একাউণ্ট নম্বৰ কিছুমানৰ তাত লিখে তাৰ ফলত কি হয় নেম মিছমেচ হয় একাউণ্ট নম্বৰ মিছমেচ হয় আৰু নেম আৰু একাউণ্ট নম্বৰ মিছমেচ হ'লে বা আপোনালোকৰ যদি নামটো ওপৰত লিখিছিলে বা আপোনালোকৰ একাউণ্টৰ নাম যদি বেলেগ আছিলে তাৰপিছত একাউণ্টৰ নাম্বাৰটো বেলেগ হ'ল IFSC নাম্বাৰটো বহুত হ'ল তো এই ক্ষেত্ৰত কি হয় মিছমেচ হ'লে আপোনাৰ অৰুণোদয় আঁচনিটো জমা দিয়াৰ পিছত ৰিজেক্ট হয় কাৰণ তাত একাউণ্ট নাম্বাৰ মিছমেচ হয় আপোনালোকৰ নামবোৰ মিছমেচ হৈ যায় তো আপোনালোকে এইবোৰ যেনেকৈ ধৰক কিছুমান অনলাইন কৰোঁতে আপোনালোকৰ কি হয় ৰিজেক্ট হ'লে ৰিজেক্ট বুলি আহি যায় আৰু ৰিজেক্ট হোৱাৰ ৰিজনটো কি কাৰণে ৰিজেক্ট হৈছে সেইটো তাত মেনশ্যন কৰি দিয়ে কিন্তু অৰুণোদয় আঁচনিৰ ফৰ্ম জমা দিয়াৰ পিছত আপোনালোকৰ ৰিজেক্ট হোৱাৰ পিছত আপোনালোকে গম নাপায় বা এপ্ৰুভেল হোৱাৰ পিছতো আপোনালোকে গম নাপায় তো আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰাৰ পিছত জমা দিয়াৰ পিছত আপোনালোকে কেনেকৈ শুদ্ধভাৱে ফিল আপ কৰিব যাতে আপোনালোকৰ এইবাৰ ৰিজেক্ট নহয় কাৰণ একবাৰ আপোনালোকে জমা দিয়াৰ পিছত 6 মাহ 8 মাহৰ মূৰলৈকে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফৰ্ম জমা নলয় তো আপোনালোকে যদি বিচাৰে নেক্সট ভিডিঅ'ত মই আপোনালোকক কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে অৰুণোদয় আঁচনিৰ ফৰ্মখন মই আপোনালোকক দিম আপোনালোকে ট্ৰাই কৰিব পাৰিব যাক আপোনালোকে ফৰ্মখন ফিল আপ কৰিব দিয়ে তাক আপোনালোকে ফিল আপ কৰাৰ সময়ত আপোনালোকে চাই থাকিব পাৰিব আপোনালোকে লিখিব নাজানিলেও আপোনালোকে তাত চাব পাৰিব আৰু আপোনালোকে গম পাব যে সেইটো শুদ্ধ হৈছে নে ভুল হৈছে তো বহু সংখ্যক মহিলাই বা বহু সংখ্যক যিসকলে ফিল আপ কৰে নাজানে নতুনকৈ ফিল আপ কৰে তেওঁলোকে প্ৰথমতেই ভুল কৰে ইয়াতে আছে কি Are you an existing beneficiary under অৰুণোদয় SAM তো ইয়াত আছে yes আৰু no তো আপোনালোকে ইয়াত yes দিব নে no দিব ঠিক আছে বহুতে yes দিয়ে বহুতে no দিয়ে কিন্তু সকলোৰে ক্ষেত্ৰত yes নহয় সকলোৰে ক্ষেত্ৰত no নহয় ঠিক আছে তো কিছুমানে yes দিব লাগিব কিছুমানে no দিব লাগিব তাৰে ক্ৰাইটেৰিয়া আছে তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট আছে তাৰ পিছত আপোনালোকৰ LSC আছে ঠিক আছে LSC মানে কি সমষ্টি ৰেচন কাৰ্ড নাম্বাৰ দিব লাগিব তাৰ পিছত আপোনালোকৰ সেকেন্ড পেজটো খুব বেছি ইম্পৰ্টেন্ট 3 নম্বৰটো হৈছে আপোনালোকৰ প্ৰায়োৰিটি হাউসহোল্ড আপোনালোকে টিক মাৰ্ক ইয়াতে দিব লাগিব বহুতে কি কৰে টিক মাৰ্ক দিওতে ভুল কৰে ঠিক আছে তো কিছুমানে কি হয় এখিনি নাজানে কি তো কিছুমানে উধাই ইয়াতে
কি কৰে টিক মাৰ্কবিলাক দি দিয়ে আপোনালোকে এতিয়া চাব মই আপোনালোকক কৈ আছোঁ প্ৰথমতে আছে আপোনালোক উইডো 45+S উইডো 45+S মানে আপোনালোকৰ হাজবেণ্ড যদি নাই আপোনালোকৰ যদি হাজবেণ্ড নাই আৰু যদি আপোনালোকৰ 45 বছৰ বেছি হৈছে তাত আপোনালোকে টিক মাৰ্ক দিব লাগিব তাৰপিছত আছে দিব্যাংগ মানে আপোনালোকৰ শাৰীৰিক অক্ষম নেকি তাৰমানে আপোনালোকৰ হাত এখন বেয়া নেকি বা ভৰি এখন বেয়া আছে নেকি এটা চকু দি দেখা নাপায় নেকি তো ইয়াতে হ'ল সেইটো তাৰপিছত আছে ডাইভৰ্ছ ওমেন এজ 45+ আপোনালোকে আপোনালোকৰ বিবাহ বিচ্ছেদ হৈছে নেকি আৰু বিবাহ বিচ্ছেদ যদি হৈছে আপোনালোকৰ 45 বছৰৰ বেছি হৈ গৈছে নেকি আপোনাৰ 45 বছৰৰ বেছি হৈছে নেকি তাৰপিছত আছে ওমেন AAY বেনিফিচিয়াৰী ইয়াত আপোনালোকে কিবা লিখা আছে যে ইয়াত আপোনালোকে কিবা আঁচনি পাই আছে নেকি বেলেগ অৰুণোদয় আঁচনি যে পোৱা নাই অৰুণোদয় আঁচনিৰ বাহিৰে আৰু বেলেগ আঁচনি কিবা পাই আছে নেকি তো আপোনালোকে যদি তাত টিক মাৰ্ক দি দিয়ে সেইটো আপোনালোকে পাব নেকি অৰুণোদয় আঁচনি নিশ্চয় নাপায় তাৰপিছত আছে আনমেৰিড ওমেন এজ 45+ আপোনালোকে বিয়া হৈছে নে হোৱা নাই যদি বিয়া হোৱা নাই তেনেহ'লে আপোনালোকৰ আৰু 45 বছৰ হৈ গৈছে নেকি সেইটো টিক মাৰ্ক দিব লাগিব ঠিক আছে বহুকেইটা অপশ্যন আছে ইয়াতে বহুকেইটা অপশ্যন আছে ইয়াতে আপোনালোকে শুদ্ধভাৱে গোটেইকেইটা টিক মাৰ্ক দিলেহে তেতিয়াহে আপোনালোকে পাবলৈ সক্ষম হ'ব যদি আপোনালোকে ভুলকৈ ফৰ্মখন জমা দিয়ে ভুলকৈ টিক মাৰ্ক দিয়ে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি নাপাব বহুতে দি আছে অৰুণোদয় আঁচনি ফৰ্ম কিন্তু 5বাৰ 6বাৰলৈকে দি আছে আপোনালোকে জমাও দি আছে জমা লৈও আছে যেতিয়া তেওঁলোকে ফৰ্মবোৰ চাই এইটো দেখোন এনেকুৱা সেইকাৰণে অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰোঁতে খুব বেছি সাৱধান ঠিক আছে তো আপোনালোকক মই অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো আপোনালোকে কমেণ্ট কৰিব অৰুণোদয় আঁচনিৰ ফৰ্মখন যদি লাগে আপোনালোকে কমেণ্ট কৰিব আপোনালোকে এটা ক্লিকতে এই অৰুণোদয় আঁচনিৰ ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে ৰিজেক্ট নোহোৱাকৈ সেইটো আপোনালোকে চাব পাৰিব বুজিব পাৰিব তো এইখিনি হ'ল কথা তাৰপিছত আৰু কেইটামান ইয়াতে আছে অপশ্যন বেংক একাউণ্ট নাম্বাৰ আছে IFSC কোড আছে বহুতে IFSC কোডটো নিলিখেই তো সেইকাৰণে আপোনালোকৰ জমাটো লৈ আপোনালোকৰ কিন্তু একাউণ্টত আপোনালোকৰ পইচাটো নোসোমায় ঠিক আছে তো এই কাৰণে আপোনালোকৰ ৰিজেক্ট হয় তো টোটেলি আজি অৰুণোদয় আঁচনিৰ ফৰ্মখন ৰিলেটেড ভিডিঅ'টো আছিল তো আপোনালোকে যদি বিচাৰে এই ফৰ্মখন যদি আপোনালোকে বিচাৰে অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰিব নাজানে আপোনালোকে যদি বিচাৰে যে অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে ভিডিঅ' এটা বনাবলৈ আৰু ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব লাগে ফৰ্মখন যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব যে ফৰ্মখন লাগে বা ভিডিঅ' এটা অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিবলৈ বনাই দিয়ক তো মই আপোনালোকক নেক্সট ভিডিঅ'ত ধুনীয়াকৈ বনাই দিম কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰিলে ফৰ্মখন ডাউনলোড কৰিব পাৰিব ধুনীয়াকৈ সকলো কথা অৰুণোদয় আঁচনি ৰিলেটেড আপোনালোকে সকলো কথা বুজিব পাৰিব শিকিব পাৰিব আৰু নতুন আঁচনিৰ বিষয়ে আপডেট পাই থাকিব বেলেগ চেনেলতকৈ এদিন হ'লেও মোৰ চেনেলত আপোনালোকে অৰুণোদয় আঁচনি ৰিলেটেড ভিডিঅ' পাব সম্পূৰ্ণ তথ্য আপোনালোকৰ কাৰণে লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল লগ পাম নেক্সট ভিডিঅ'ত